বৰ্তমান বিজেপি চৰকাৰে মাত্ৰ এটাহে আঁচনি লৈছে, সেয়া হ'ল মামা মামী আৰু কেনেদৰে ধনী হওক। বসুন্ধৰা নামত মানুহৰ পৰা গোটেই ৰেকৰ্ডবোৰ লৈছে আৰু মাটি সম্পত্তি মামা মামীৰ বাঢ়ি গৈছে আৰু বিজেপি কিছু দলৰ বাঢ়ি গৈছে। কিন্তু মিচিং হওক, বঙালী হওক, অসমীয়া হওক, বড়ো হওক, ৰাভা হওক, হিন্দীভাষী হওক, কোনোৱে পোৱা নাই। এইটোৱে আটাইতকৈ ডাঙৰ আঁচনি। মানুহবোৰ আজি উপাৰ্জন কৰিবলৈ বিচাৰে। অসমীয়া সমাজ আমি বেলেগ ৰাজ্যৰ তুলনাত উন্নয়নৰ ক্ষেত্ৰত আৰু বিভিন্ন ক্ষেত্ৰত আমি নম্বৰ 1 হ'বলৈ বিচাৰোঁ। এয়া আমাৰ আৱেগ যে আমি কিয় আমাৰ মানুহবোৰ অৰুণাচল প্ৰদেশ যাওঁতে আমাৰ 20 গৰাকী আদিবাসী ভাইসকলক আমাক হেৰুৱাবলৈ হ'ল। কাছাৰ পৰা কিয় সেই মানুহবোৰ বাহিৰত যাওঁতে তেওঁলোকৰ মৃত্যুবৰণ কৰিলে? কিয়নো আমাৰ অসমৰ ভিতৰত আমি নিয়োগ সৃষ্টি কৰিব পৰা নাই? এয়া হ'ল আমাৰ অসমীয়া মানুহৰ আৱেগ। আৰু সেইটোৱে আমি পৰৱৰ্তী দিনত যি কাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিব নোৱাৰিলে, যে ভাল বিষয়ত উন্নয়নৰ ক্ষেত্ৰত অসমখন 5টা শীৰ্ষ ৰাজ্যৰ তালিকাৰ ভিতৰত সোমাব যে নোৱাৰিলে, সেই কাম পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ কৰি দেখাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।